আমাৰ অংগনবাদী তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অসম চৰকাৰক বিশেষভাৱে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাক আজি ইয়াত যি স্মাৰ্টফোন ল'বৰ বাবে 4টা প্ৰকল্পৰ কৰ্মীসমূহক মাতিছিলে, সেইবাবে মন্ত্ৰী ডাঙৰীয়া, লখিমপুৰ জিলাৰ MLA মানৱ ডেকা ডাঙৰীয়া, আমাৰ উপায়ুক্ত ডাঙৰীয়াকে ধৰি সভাত উপস্থিত থকা সকলোকে আমাৰ অংগনবাদী তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাক আজি এটা স্মাৰ্টফোন দিছে। সেই স্মাৰ্টফোনৰ জৰিয়তে আমি আমাৰ সকলো ডিউটি, আমাৰ যিখিনি পোষণ টেকাৰৰ কাম আমি নিয়াৰিকৈ কৰিম আৰু সকলোৱে কৰিম বুলি আমি আজি ইয়াত কথা দিছোঁ। আমি আমাৰ কামখিনি ভাল ধৰণে কৰিম, আমাৰ ডিউটি আমি গাফিলতি নকৰোঁ। অসম চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক আজি এই বিশেষ অনুষ্ঠান আয়োজন কৰি স্মাৰ্টফোন বিতৰণ কৰাৰ বাবে। আৰু কি ক'ম, এই ফোনৰ জৰিয়তে আমাৰ যিখিনি পোষণ টেকাৰৰ কাম আগত আমাক দিছিলে ফোন, কিন্তু সেই ফোনৰ জৰিয়তে আমি কাম কৰিবলৈ বহুতো আমাৰ অসুবিধাৰ সন্মুখীন হৈছিলে কৰ্মীসকল। আমি বহুত দিনৰ পৰাই এটা ভাল ফোন লাগে বুলি চৰকাৰক দাবী জনাই আহিছিলোঁ আৰু আজি সেই দাবী আমাৰ মানি লৈ আমাক আজি এটা ভাল ফোন দিলে। এই ফোনৰ জৰিয়তে আমি আমাৰ কামবোৰ ভালকৈ কৰিব পাৰিম, এতিয়া সুবিধা হ'ব কৰিবলৈ। এই অংগনবাদী কেন্দ্ৰসমূহত শিশুসকলৰ চোৱা চিতা কৰি এফালেদি আমি আন্তঃগাঁথনি, অন্য হাতেদি আমাৰ দায়িত্বও আমাৰ বাঢ়িব। তাৰ লগে লগে চৰকাৰখনে সিদ্ধান্ত কৰিলে যিসকল আমাৰ অংগনবাদী কৰ্মী আছে, সহায়িকা আছে, তেওঁলোকৰ কিমান দিনলৈ তেওঁলোক থাকিব তাৰ এটা অনিশ্চয়তা। গতিকে 60 বছৰলৈ তেওঁলোক 60 বছৰ বয়সলৈকে থাকিব, তাৰ এটা গেৰাণ্টি, তাৰ এটা স্মাৰ্টফোন লৈছে তেওঁলোকক আমি সন্তেক সময়ৰ কাৰণে মঞ্চত উঠিবলৈ অনুৰোধ জনাইছোঁ। অসম চৰকাৰৰ উইমেন এণ্ড চাইল্ড ৱেলফেয়াৰ ডিপাৰ্টমেণ্টে ৰাজ্যখনত কৰ্মৰত সকলোবিলাক অংগনবাদী কৰ্মীক একোটাকৈ স্মাৰ্টফোন তেওঁলোকক দিছে। কাৰণ আমি সকলোৱে জানো এতিয়া সকলো শাসন প্ৰশাসন আমাৰ ডিজিটাইজেশ্যন হৈছে। গতিকে ডিজিটেল মাধ্যমেৰে তথ্য সংগ্ৰহ কৰা, তাৰ এনালাইচিছ কৰা, ইয়াৰ কাৰণে অংগনবাদী কৰ্মীসকলক একোটাকৈ মোবাইল ফোন, স্মাৰ্টফোনৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে এই মোবাইল ফোনসমূহ দিছে। ইয়াক আজি আমি লখিমপুৰ জিলাত শুভাৰম্ভ কৰোঁ বিতৰণ কাৰ্যসূচী। গতিকে সতীৰ্থ বিধায়ক মানৱ ডেকা আৰু মই এই মোবাইল ফোনসমূহ আজি আমি বিতৰণ কৰোঁ। এই জিলাখন বুলি নহয়, ইয়াত আজি আমি মূলতঃ লখিমপুৰ বিধানসভা সমষ্টি, নাওবৈচা আৰু ৰঙানদী, এই 3টা বিধানসভা সমষ্টি। বিহপুৰীয়াৰ কাৰণে বেলেগে হ'ব, ঢকুৱাখানাৰ কাৰণে বেলেগে আছে। আৰু এটা অভিযোগ উঠে, অংগনবাদী কৰ্মী সহায়িকাসকলে নিয়মমতে খাদ্য নিদিয়ে আৰু পাঠদান তেনেকৈ নকৰে বুলি অভিযোগ উঠে। সেইটো আপুনি তেনেকৈ প্ৰশ্নটো কৰিলে উত্তৰ দিবলৈ অসুবিধা। নিৰ্দিষ্ট কোনো স্থানত কোনো অংগনবাদীত যদি কোনো অভিযোগ আছে তেনেহ'লে জিলা আয়ুক্তক এই অভিযোগ দাখিল কৰিলে জিলা আয়ুক্তই ব্যৱস্থা গ্ৰহণ কৰিব। যি ICDSৰ জৰিয়তে ডিব্ৰুগড় সমষ্টিৰ অন্তৰ্গত অংগনবাদী চেণ্টাৰ কৰ্মীসকলক আমাৰ ফালৰ পৰা, অসম চৰকাৰৰ ফালৰ পৰা প্ৰত্যেককে এটা মোবাইল দিয়াৰ ব্যৱস্থা কৰা হৈছে। প্ৰায় ডিব্ৰুগড় সমষ্টিৰ অন্তৰ্গত 239টা চেণ্টাৰত আজি আমি মোবাইল ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ। আৰু এই মোবাইল ডিষ্ট্ৰিবিউশ্যনৰ জৰিয়তে তেওঁলোকৰ যিখিনি কাম, সেই কামখিনি কৰাৰ ক্ষেত্ৰত যথেষ্টখিনি সুবিধা হ'ব বুলি ভাবিছোঁ। সেইকাৰণে আজি তেওঁলোকক দিলোঁ আৰু গোটেই নেটৱৰ্কটো আজি কভাৰ হৈ যাব। তেওঁলোকক গোটেইখিনি আজি গ্ৰুপত খুলি বা কৰি লৈ পেলাই কামখিনি কৰাৰ ক্ষেত্ৰত যাতে তেওঁলোকে অন্যৰ ওপৰত ডিপেণ্ড হ'বলগীয়া নহয়, সেইকাৰণে এনেকুৱা এটা ব্যৱস্থা কৰিছে। মই মুখ্যমন্ত্ৰী মহোদয়ক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই মোবাইলৰ জৰিয়তে অংগনবাদী কৰ্মীসকলে যথেষ্ট সকাহ পাব আৰু কাম কৰাৰ ক্ষেত্ৰত এটা ব্যৱস্থা ল'ব পাৰিব।